বন্ধুসকল, এয়া হৈছে লাণ্টানা বা লণ্টানা বুলি কয় আৰু ইয়াৰ এটা বিশেষ ঔষধি গুণ আছে। আজিকালি যিহেতু ঠাণ্ডা দিন আহিছে আৰু এই ঠাণ্ডা দিনত আপোনালোকে ইয়াৰ ফুলখিনি বিশেষকৈ কি কৰিব লাগে সেই বিষয়ে ক'ব লৈছোঁ। সেয়া হৈছে ঠাণ্ডা দিনত যিহেতু আমাৰ দেহটো সম্পূৰ্ণ ঠাণ্ডা হৈ যায়, আমাৰ ইমিউনিটি ছিষ্টেম আমাৰ অলপ কমজোৰ হৈ যায়। সেয়েহে আমাৰ ইমিউনিটি ষ্ট্ৰং কৰিবলৈ হ'লে ইয়াৰ ফুলখিনি বিশেষ এটা প্ৰয়োজন হয়। সেয়া কি হৈছে, আপোনালোকে এই ফুলবিলাক ছিঙি ল'ব আৰু ছিঙি লৈ কি কৰিব লাগে, আপোনালোকে ইয়াক প্ৰায় এসপ্তাহ দিন বা ৩-৪ দিন এনেকৈ ৰ'দত শুকুৱাব লাগে। শুকুৱাই লোৱাৰ পিছত আপোনালোকে ইয়াক চাহ বনাই খাব লাগে। আপোনালোকে ইয়াক পানীৰ লগত উতলালে ইয়াৰ এটা ৰস ওলাব চাহৰ দৰে, তাকে খাব লাগে। তেতিয়া আমাৰ দেহত যি ঠাণ্ডা অনুভৱ হয় সেয়া ঠাণ্ডা অনুভৱ নহ'ব, দেহটো গৰম গৰম অনুভৱ হৈ থাকিব আৰু ইয়াক চাহৰ দৰে কেৱল সেৱন কৰিব লাগে। পুৱা গধূলি যেতিয়া আপোনালোকে পাৰে নিজৰ ইচ্ছা অনুসৰি আপোনালোকে সেৱন কৰিব পাৰে। 1 কাপ বা 2 কাপ তেনেকৈ আপোনালোকে সেৱন কৰিব পাৰে। যিহেতু বহুতে নাজানে, এনেই ফুলবিলাক ফুলি পৰি থাকে। এই ফুলবিলাক আপোনালোকে ছিঙি লৈ শুকুৱাব, তাৰপিছত এনেকৈয়ে সেৱন কৰিব পাৰিব। বন্ধু বান্ধৱসকল, এয়া ইনফৰমেশ্যন আছিল। যদিহে ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।